হয় আজি ভাৰতীয় জনতা পাৰ্টি আমাৰ যি ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক নেতৃত্বৰ নিৰ্দেশ মৰ্মে ভাৰতবৰ্ষৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰত ৰত্ন আৰু সুশাসক অটল বিহাৰী বাজপেয়ীজী যে জন্ম জয়ন্তী আজি পালন কৰা হৈছে আৰু এই তেখেতৰ জন্ম জয়ন্তী পালন কৰাৰ উদ্দেশ্যেৰে আমি সংগতি ৰাখি একোটাকৈ আমি গছ ৰোপণ কৰি তেখেতক আমি স্মৰণ কৰাৰ যি ব্যৱস্থা আজি কৰিছোঁ আৰু যাৰ কাৰণে আজি আমি ৰঙাপাৰা বিধানসভা সমষ্টিৰ মানচাৰী অঞ্চলৰ আমি মা কালী মন্দিৰৰ এই প্ৰাংগণত আজি আমি একোটাকৈ গছপুলি ৰোপণ কৰি আমি ভাৰতবৰ্ষৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীজীৰ যি জন্ম জয়ন্তী আমি পালন কৰিছোঁ। উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ উৎসৰ্গিত ইউৰলজিকেল ৰবটিক চাৰ্জাৰী সেৱা এতিয়া গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল IUKDত। ইয়াত উপলব্ধ অন্যান্য চিকিৎসা কিডনীৰ পাথৰ আৰু প্ৰষ্টেট গ্ৰন্থিৰ সমস্যা, কিডনী বিকল হোৱা, প্ৰস্ৰাৱৰ সমস্যা, ইউৰলজিকেল কেঞ্চাৰ, ডায়েলাইচিছ সেৱা আৰু সকলো প্ৰকাৰৰ যৌন সমস্যা। লেজাৰমেন ডাক্তৰ অৰূপ কুমাৰ নাথৰ নেতৃত্বত উত্তৰ পূব ভাৰতৰ একমাত্ৰ কিডনী হস্পিটেল IUKD কেৱল আপোনাৰ সেৱাৰ বাবেই উৎসৰ্গিত।